Good evening everyone. মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি এটা শৰ্ট ভিডিঅ' কৰিছোঁ। যিহেতু মই আজি এনেকৈ ভিডিঅ' কৰিছোঁ, চবেই কৈছে জুৱেলাৰীবোৰ শ্ব' নহয়। একচুৱেলি মই সেইটো কাৰণে দেখাব পৰা নাই, সেইটো কাৰণে মই আকৌ এনেকৈ আগৰ টাইপতে আহিলোঁ দেখাবলৈ। আৰু কিছুমান মই আজি কালেকশ্যন দেখাম, ধুনীয়া ধুনীয়া কালেকশ্যন দেখাম, উইথ প্ৰাইচ মেনশ্যন কৰি দিম। আৰু দেখুৱাৰ আগতে আপোনালোকক সদায় কওঁ, আপোনালোকে যিমান পাৰে মোৰ এই নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰি যিমান পাৰে শ্বেয়াৰ কৰিব। তেতিয়া আপোনালোকে শ্বেয়াৰ কৰিলে আপোনালোকৰ যিকোনো বস্তুত আপুনি ডিছকাউণ্ট পাব। চবত নহয়, মই কৈ দিম কোনটা বস্তুত আপুনি ডিছকাউণ্ট পাব। সেইটো কাৰণে যিমান পাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপুনি ফেচবুকত কৰিব পাৰে বা ইনষ্টাগ্ৰামত কৰিব পাৰে বা আপোনাৰ হোৱাটছএপ গ্ৰুপত কৰিব পাৰে বা আপোনাৰ হোৱাটছএপত আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজতো কৰিব পাৰে। চ' অ'কে দেন, মই কিছুমান মুঠিখাৰু কালেকশ্যন দেখাম। মুঠিখাৰু মোৰ ওচৰত বহুতখিনি আছিলে, বাট এতিয়া ষ্টক খুব লিমিটেড হয়, চ' মই দেখাই দিছোঁ। এইবোৰ হৈছে তিনিটা শিলিখা মুঠিখাৰু হয়, 3 শিলিখা মুঠিখাৰু। আৰু এইটো এটা পিছত ওৱান পিছত ইয়াৰ প্ৰাইচ হৈছে 2500কৈ, 2500কৈ হয়। চৰি, নট 2500, 2700, 2700কৈ হৈছে মুঠিখাৰুবোৰৰ প্ৰাইচ। এপিছত 2700 টকা। আগত 2500 আছিলে, বাট এতিয়া আপোনাৰ ৰূপৰ সোণৰ দাম বঢ়াৰ কাৰণে 2700কৈ হ'ল এপাতত। আৰু 2700কৈ হয় এইবোৰ মুঠিখাৰু। মোৰ ওচৰত খুব লিমিটেড ষ্টক আছে, শেষেই হ'বলৈ হ'ল। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। মোৰ নম্বৰ মই অলৰেডি ডিছক্ৰিপশ্যন বক্সত দিয়ে দিয়া হয়। আৰু এটা দেখাইছোঁ মই ফুল গ'ল্ড কৰি থোৱা, অকল গ'ল্ড পলিচ কৰা হয়। ইয়াত চিলভাৰটো শ্ব' কৰা নাই, অকল পিয়'ৰ গ'ল্ড, চিলভাৰ বেছ গ'ল্ড পলিচত হয়। ইয়াত ডাইৰেক্ট গোটেইটো পলিচ কৰা হৈছে, চ' সেইটো কাৰণে ইয়াত 100 এটা বেছি হয়। এইটো হৈছে 2800 টকা, এপাতত 2800 টকা। এইটোৰো পূৰা চিলভাৰ বেছ গ'ল্ড পলিচ হয়, কমপ্লিট গ'ল্ড কৰি থোৱা আছে, ইয়াত ৰূপটো ওলাই থকা নাই। সেইটো কাৰণে এইটো 2700 টকা হয় এপিছত। আৰু এইটো যিটো চিলভাৰটো ওলাই আছে সেইটোৰ প্ৰাইচ হৈছে 2700 টকা। আৰু এইটো হৈছে 2800 টকা, 27 and 28 এপিছত। যদি পেয়াৰ লাগে তেতিয়াহ'লে ইয়াৰ পেয়াৰ হ'ব 5400 আৰু ইয়াৰ পেয়াৰ হ'ব 5600 যদি জোৰাকৈ লয়। আৰু ছিংগলকৈ ল'লে 27 আৰু 28 হ'ব। খুব লিমিটেড ষ্টক আছে, আপোনালোকক লাগিলে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। আৰু কিছুমান মই জাপি দেখাম এতিয়া, জাপি আৰু ডাঙৰ ডাঙৰ ঢোলবিৰি দেখাম। শেষেই হৈ গ'ল, যিহেতু মই সেইদিনা লাইভ কৰিছিলোঁ কাৰণে চব বুক হৈ গ'ল। চ' যিমান পাৰোঁ আকৌ দেখাই দিছোঁ মই। যিখিনি মোৰ ওচৰত আছে চবৰে বাৰু 2-3 পিচ এভেইলেবল থাকে। চ' যদি লাগে সোনকালে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব, নহ'লে পিছলৈ নাথাকিবও পাৰে। এইটো এটা হৈছে বিগ চাইজ ঢোল, চাব পাৰে কিমান ডাঙৰ চাইজৰ ঢোল হয়। আৰু এইযোৰ হৈছে ইয়াৰ ইয়েৰিং হয়, টপত হ'ব, ব্লেক এণ্ড ৰেড কম্বিনেশ্যনত হয়। ক'লা আৰু ৰঙাত হয়, এইটো কমপ্লিট ক'লা ৰঙাত হয়। বিগ চাইজ হয় ঢোলবিৰিটো, সৰু চাইজ নহয়। এইবোৰ ৰূপত বনোৱা পাত সোণৰ হয়। আৰু এইটোৰ প্ৰাইচ হৈছে 3800, 3800 টকা হৈছে ইয়াৰ প্ৰাইচ। এই ঢোলবিৰিটোৰ দাম 3800 টকা অফাৰ। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। আৰু তেনেকুৱা যদি ঢোলবিৰি ৰঙাটো লাগে, ৰঙাটো মোৰ ওচৰত আছে, ছেইম তেনেকুৱা হ'ব, বিগ চাইজ হ'ব, ফুলিযোৰ ইভেন টপত হ'ব। আৰু এইটো ছেইম প্ৰাইচ হৈছে 3800, 3800 টকা। আৰু যদি আপোনালোকক জাপি লাগে, জাপি মোৰ ওচৰত সৰু চাইজ নাই, মিডিয়াম চাইজবোৰ বনি আছে, হোৱাগৈ নাই। মষ্ট প্ৰবলি হ'বগৈ আৰু এসপ্তাহ পিছত। এতিয়া মোৰ ওচৰত ডাঙৰ জাপি আছে। এইটো হৈছে ডাঙৰ চাইজৰ জাপি, চাব পাৰে কিমান ডাঙৰ, বহুত ডাঙৰ চাইজ হয় একচুৱেলি। আৰু এইটো হৈছে টপ ফুলি, ডাঙৰ চাইজৰ লগত এইবোৰ টপ ফুলি হয়। আৰু এইটো জাপিৰ প্ৰাইচ হৈছে, যিহেতু বিগ চাইজ হয়, চ' এইটো প্ৰাইচ হৈছে 48,800 টকা। এই ডাঙৰ জাপিটো চাইজ চাব পাৰে কিমান ডাঙৰ, মই জাষ্ট লগালেও গম পাব। সৰু চাইজো নহয়, মিডিয়ামো নহয়, বিগ চাইজ হয়। অনলি 4800 হৈছে এই জাপিটোৰ প্ৰাইচ। ফুলিযোৰ টপত হ'ব, হেঙিঙতো আছে, হেঙিঙত হ'লে প্ৰাইচটো অলপ ডিফাৰেণ্ট হ'ব। টপত হয় কাৰণে এইটো 4800 অনলি। আৰু যদি হেঙিঙত লাগে, আৰু যদি হেঙিঙত লগা হয় তেতিয়াহ'লে এইটো হৈছে হেঙিঙত, চাইজটো ছেইম, বিগ চাইজ হ'ব, এনেকুৱা ডাঙৰ চাইজৰ হয়। আৰু হেঙিংযোৰ এনেকুৱা হ'ব, বহুত দীঘল টাইপৰ হ'ব। ফুলিযোৰ বহুত ধুনীয়া হয়, হেঙিঙতো ভাল লাগে, টপতো ভাল লাগে, বাট হেঙিঙত এইটো বহুত দীঘল টাইপৰ ফুলি হয়। আৰু এইটো প্ৰাইচটো হৈছে 5300, 5300 টকা ইয়াৰ প্ৰাইচ। কাৰণে ফুলিযোৰ হৈছে জুমকা, 5300 হৈছে এই জাপিটোৰ প্ৰাইচ। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব মোৰ নম্বৰত। এইটো পিয়'ৰ চিলভাৰ বেছ পাত সোণৰ হয়, ৰংথলী গহনা বুলি কোৱা হয়। এইটো পিয়'ৰ চিলভাৰ বেছ পাত সোণৰ হয়। আৰু এইটোৰ প্ৰাইচ হৈছে 5300। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। চবৰে লিমিটেড ষ্টক হৈছে। আৰু এটা পাট গল্পটা দেখাইছোঁ, এইটো মোৰ এতিয়া অফাৰত আছে। এইটো এটা অফাৰত আছে, এইটো বহুত ধুনীয়া হয় এটা পাট গল্প, যিহেতু মই ভিডিঅ'বোৰ দেখাই থাকোঁ। এনেকুৱাও এইটো অলপ বেলেগ হয় সেইটোতকৈ, এইটো হয়
আগৰটো এইটো এটা পিছে আছে মোৰ ওচৰত এনেকুৱা এইটোত প্ৰাইচ হৈছে 3000 3000 টকা হৈছে এই পাত সোণৰ এইটো ডাঙৰ ডাঙৰ পাতখিলা কিন্তু সৰু নহয় সৰু পাত হ'লে আপোনাৰ 2800তে পায় বাট পাতখিলা ডাঙৰ কাৰণে ইয়াৰ প্ৰাইচটো 3000 হয় পাতখিলা সৰু নহয় ডাঙৰ ডাঙৰ সেইটো কাৰণে এইটো 3000 হয় সৰু লাগিলে আপোনাৰ 2800তে পাই যায় বাট এইটো অলপ ডাঙৰ তো সেইটো কাৰণে অলপ প্ৰাইচটো অলপ বেছি হয় 200 বেছি হয় আৰু এটা হেন দেখাইছোঁ হেন মই আগতো বনাইছিলোঁ সব শেষ হৈ গ'ল এতিয়া নতুনকৈ এটা বনাইছোঁ এটা আছে ষ্টকত আছে বিগ সাইজ হয় সৰু সাইজ নহয় আৰু বিগ সাইজ হয় ফুলিযোৰ এনেকুৱা টাইপৰ হ'ব চাব পাৰে বিৰাট ধুনীয়া লেংথটো আছে বহুত দীঘল ইফালে পাত আৰু হেন হয় আৰু এইটো মোৰ ওচৰত 2 পিছে এভেইলেবল আছে আৰু এইটো প্ৰাইচ হৈছে 6800 6800 টকা এই ডাঙৰ হেনটোৰ প্ৰাইচ বিৰাট ডাঙৰ হয় এইটো আৰু ফুলিযোৰ টপ হয় অনলি 6800 হৈছে এই বিগ সাইজ হেনটোৰ প্ৰাইচ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব খুব লিমিটেড ষ্টক হয় পিছত বিচাৰিলে নাপাবও পাৰে সেইটো কাৰণে মই ইয়াতে দেখাই দিছোঁ আৰু এতিয়া অলপ পাথনৰ দেখাইছোঁ বাট এতিয়া অলপ ষ্টনৰ দেখাম ষ্টনৰ এটা গল্পটা দেখাইছোঁ এইটো হৈছে ষ্টনৰ গল্পটা হয় এনেকুৱা হ'ব এইটো মাজত এটা ষ্টনৰ আঙুঠিবোৰ যেনেকুৱা হয় তেনেকুৱা এটা হ'ব এনেকুৱা আৰু মাজত এনেকুৱা পিংক ষ্টন থাকিব আৰু ইয়াৰ ফুলিযোৰ ইমান এনেকুৱা টপত হ'ব অকল টপ হেঙিং নাই চিম্পল টপত হয় সবেই পিন্ধিব পাৰে আৰু এইটো প্ৰাইচ হৈছে অনলি 2500 অকল 2500 টকা হৈছে এই গল্পটাডালৰ প্ৰাইচ এইটো পিয়ৰ চিলভাৰ বেছ গল্ড পলিচৰ হয় ষ্টন ৱৰ্ক হয় ষ্টনত হয় কমপ্লিট ষ্টনত হয় অনলি 2500 যদি লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব খুব লিমিটেড ষ্টক হয় আৰু যদি পিংক ষ্টনৰ লাগে পিংক ষ্টনটো আপোনাৰ হেঙিং থাকিলে হেঙিং আছে খালি এইবোৰ হৈছে পিংক ষ্টনৰ এটা হেঙিঙৰ গল্পটা হয় এইটো পিংক ষ্টনৰ হয় এটা হেঙিং হয় আৰু এইটোৰ প্ৰাইচ হৈছে 2600 অনলি 2600 ইয়াৰ প্ৰাইচ হয় এইযোৰ হৈছে ইয়াৰ ফুলি ইয়াৰিং হয় এইযোৰ আৰু এইটো প্ৰাইচ হৈছে অনলি 2600 পিয়ৰ চিলভাৰ বেছ গল্ড পলিচ আৰু এনেকুৱা হোৱাইটত লাগিলেও পাই যাব বগাটো আছে সেম প্ৰাইচ 2600 সৰি বগাটো 2600 নহয় একচুৱেলি বগাটো হয় 2500 অনলি এইটো হৈছে হোৱাইট ষ্টনত পিংক আছে মাজত আৰু ফ্লাৱাৰটো হোৱাইটত হয় অনলি ইয়াৰ প্ৰাইচ হৈছে 2500 যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব আৰু এটা দেখাই দিছোঁ এইটো অলপ বেলেগ টাইপৰ হয় সেই তেনেকুৱা টাইপে হেঙিং হয় বাট এইটোত মানে অকণমান হেৰি আছে মানে দুটা এটা বেলেগ বেলেগকৈ আছে চাব পাৰে এইটো পিংক এণ্ড হোৱাইট ষ্টনত হয় এটা পিংক এটা হোৱাইট এটা পিংক এণ্ড হোৱাইট এটা হোৱাইট এইটো টাইপৰ হ'ব আৰু এইটোৰ প্ৰাইচটো হৈছে 2500 টকা সেম প্ৰাইচ অনলি 2500 খুব লিমিটেড ষ্টক হয় স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু মোৰ যোৰহাট তিতাবৰ মৰিয়নি গোলাঘাট বা শিৱসাগৰ আমগুৰি মোৰ কেছ অন ডেলিভাৰী হয় বাকী জেগাবোৰত মোৰ গুৱাহাটী চাইডে মোৰ একাউণ্ট পে'মেণ্ট কৰিলে মই DTDC কুৰিয়াৰত পঠাই দিওঁ আৰু শ্বিপিং ফ্ৰী হয় মোৰ যদি সৰু বস্তু লৈ দিয়ে শ্বিপিং 60 এক্সট্ৰা হয় এনেই শ্বিপিং ফ্ৰী হয় আৰু যোৰহাটলৈ কেছ অন ডেলিভাৰী হয় যেতিয়া লাগে তেতিয়া পাই যাব আৰু আপোনাৰ মোৰ ঘৰলৈ আহি নিজে চাই লৈ যাব পাৰে যি পচন্দ লাগে আপুনি মোৰ ঘৰলৈ আহি মোৰ ঘৰ যোৰহাট মৰিয়নি হয় নিজে আহি পচন্দ কৰি লৈ যাব পাৰে এইটো এটা হাৰ সেট আছে খুব ডিমাণ্ডেবল সেট হয় এইটো 1 পিছে এভেইলেবল আছে এতিয়া বহুত ধুনীয়া চাব পাৰে এইটো আৰু এইটোৰো প্ৰাইচ হৈছে অনলি 38,800 টকা ইয়াৰ প্ৰাইচ এনেকুৱা হেঙিং হ'ব ইয়াৰ ফুলিযোৰ বিৰাট ধুনীয়া হয় আপোনাৰ অনলি 3800 3800 টকা এই কমপ্লিট হাৰ সেটটো প্ৰাইচ হয় আৰু ইয়াত ডাঙৰ ষ্টন আছে আৰু ইয়াৰ লগতে আপুনি মিলাই পেলাই আঙুঠিও ল'ব পাৰে 800 আঙুঠিও এভেইলেবল আছে এইবোৰ হৈছে ষ্টনৰ গল্পটা আৰু এটা ষ্টনৰ গল্পটা দেখাম এইটো বহুত ধুনীয়া হয় মই দেখাই দিছোঁ ইয়াতে এইটো এটা হৈছে স্কুৱেৰ আৰু এনেকুৱা ফ্লাৱাৰ টাইপৰ গল্পটা বহুত ধুনীয়া প্ৰাইচো বেছি জেনুইন হয় অনলি 2500 হৈছে এইটো 2500 অনলি ইয়াৰ ফুলিযোৰ সেম তেনেকুৱাই হ'ব স্কুৱেৰ টাইপ আৰু ওপৰত ফুল থকা অনলি 2500 টকা সো মই ইমানখিনি দেখাইছোঁ নেক্সটত মই আকৌ দেখাম আৰু আকৌ আপোনালোকৰ ওচৰলৈ আহিম আৰু বহুতখিনি আছে মই দেখাই থাকিম নতুন কালেকশ্যন বনাই আছোঁ সো পাই থাকিব আৰু কিবা জানিব থকা যদি হোৱাটছএপ কৰিব বা মোক ডাইৰেক্ট কল কৰিব পাৰে মোৰ অফিচিয়েল নম্বৰ দিয়ে থকা থাকে আপোনালোকক ডাইৰেক্ট আপোনালোকে মোক কল কৰিব বা হোৱাটছএপ নম্বৰটো মোক টেক্সট কৰিব আৰু এবাৰ হোৱাটছএপ নম্বৰটো কৈ দিছোঁ মই 7002336549 পাৰিলে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল গ্ৰুপ বা ফেচবুকত আপোনালোকে শ্বেয়াৰ কৰিব আৰু
আৰু যদি কিবা জানিবলৈ হয় ডাইৰেক্ট আপোনালোকে মোলৈ কল কৰিব চ' ইমানে ক'লোঁ নেক্সটত আকৌ আহিম টিল দেন বাই হেভ এ নাইচ ডে